হয়, আজি আৰ্লি মৰ্নিং আৱাজত চেৰাজুল হক নামৰ এজন কেটেল স্মাগলাৰ তেখেতক যোৱাকালি এৰেষ্ট কৰিছিলে চি গোলগঞ্জে। বহুত বিচাৰৰ পিছত তেওঁ আগতে কেটেল স্মাগলিঙৰ এটা ইনচিডেণ্ট হৈছিলে ৰিচেণ্টলি। তাত তেখেতে গাড়ীখন এৰি পলাইছিলে, কেটেল লিডিং ভেহিকল। তো বহুত বিচাৰ খোচাৰ কৰিছিলে, এবস্কণ্ডিং। তেখেতক কালি ধৰিলে। ধৰাৰ পিছত তেওঁৰ আগৰো ৰেকৰ্ড আছে, আগতো কেইবাবাৰো তেওঁ এৰেষ্ট হৈছে কেটেল স্মাগলিং কেছত। কালি যেতিয়া তেখেতে আমাৰ অচিক তেওঁ লৈ যায় নিজৰ একমপ্লেচ, যিখিনি তেওঁৰ লগৰ বাকী কেটেল স্মাগলাৰ আছে তেওঁলোকৰ হাইড আউট আৰু যিখিনি ৰুটছ ইউজ কৰে তেওঁলোকে, ৰুটছখিনি দেখাবলৈ যাওঁতে তেওঁ আমাৰ আৰক্ষী কৰ্মীক প্ৰহাৰ কৰি পলাবলৈ চেষ্টা কৰে আৰু লফুলি তেওঁক আকৌ ৰিকেপচাৰ কৰাৰ কাৰণে পুলিচে তেখেতক ফায়াৰিং কৰিবলৈ বাধ্য হয়। তেওঁ আকৌ ৰিকেপচাৰ কৰা হয়। তেওঁ ৱান্টেড আছিলে আৰু আগতো তেওঁ কেইবাটাও কেটেল স্মাগলিং কেছত তেওঁ ইনভল্ভ আছিলে। আমি আইডেণ্টিফাই কৰিছোঁ কেইবাজনো, তাৰে কেইবাজনো গ্ৰেপ্তাৰ হৈছে অলৰেডি, আৰু কেইজনমান আছে যিটো কালি তেওঁ ডাইভাৰ্চ কৰিছে, নামবিলাক দিছে। চ' আইডেণ্টিফাই কৰা হৈছে, আনক আমি শীঘ্ৰে কৰায়ত্ব কৰিব লাগিব। হয়, আমাৰ ৰিচেণ্ট টাইমছত হওক বা অভাৰ দ্য ইয়াৰ্ছ আমাৰ লাহে লাহে বেছি ফ'কাছ হৈছে কেটেল স্মাগলিঙৰ ৰেকেট ৰখাবলৈ, ষ্টপ কৰিবলৈ আৰু যাতে এটাও স্মাগলিং নহয়। একৰ্ডিংলি আমাৰ 23 চনত 22ত যিমান হৈছিল তাতকৈ বহুত বেছি ডিটেকশ্যন হৈছে আৰু মানুহ এৰেষ্ট হৈছে, গাড়ীও চিজ অনেক হৈছে। এই বছৰত ইটছেল্ফ আমাৰ 40তকৈ বেছি গাড়ী এই বছৰতে চিজ হৈছে। মোৰ দেন 40 আৰু 120জনকৈ বেছি মানুহ আমি এৰেষ্টেই কৰিছোঁ এই বছৰ, আৰু 500তকৈ বেছি গৰু আমি চিজ কৰিছোঁ এই বছৰ। গতিকে আগতকৈ বহুতখিনি আমাৰ টাইট হৈছে আৰু অলমষ্ট ৰেগুলেট হৈছে। এইটো ফিডবেক আমাক পাব্লিকেও দিয়ে, সকলোৱে আমাক ফিডবেক দি থাকে যে এতিয়া অলমষ্ট বন্ধ হৈছে। তথাপি চেষ্টাটো কৰে তেওঁলোকে, বাট আমি আমাৰ গোটেই আৰক্ষী থানা আউটপোষ্ট, বিশেষকৈ বৰ্ডাৰ যিখিনি আছে তেওঁলোক একেবাৰে সষ্টম হৈ আছে, ৰাতিৰ সময়তে হওক বা দিনতে হওক। আৰু বিভিন্ন গাড়ীত যিটো আপুনি ক'লে নতুন পন্থা, গাড়ীত লুকাব ট্ৰাই কৰে বা ঢাকি মেলি লৈ আনে হেৰি, বাট আমাৰ সেইবিলাকো আমাৰ চোৱা হয় আৰু আমাৰ ইনফৰ্মাৰ্ছো আছে। গতিকে যেনেকৈ ধৰণকে আমি খুব কঠোৰ আছোঁ আৰু এইটো আমি কমপ্লিটলি বন্ধ কৰিম। ডেফিনেটলি এইটোতো হয়, আমাৰ এতিয়া যিহেতু আমাৰ মুভমেণ্ট অফ কেটেলটো আমাৰ ইলিগেল হয় আমাৰ ডিষ্ট্ৰিক্টত, আৰু আমি এইটো খুব চিৰিয়াছলি লওঁ। গতিকে এইটো আল্টিমেটলি কমপ্লিটলি বন্ধ হ'ব। অলমষ্ট বহুতখিনি কমি গ'ল, আপোনালোকে সবেই জানে এইটো, আগৰ নিচিনা নাই, বহুতখিনি কমি গ'ল আৰু কমপ্লিটলি বন্ধ হ'ব বুলি আমি আশা কৰিছোঁ। তেখেতলোকে খুব চিৰিয়াছলি তেওঁলোকে কামবিলাক কৰে। তেখেতলোকে আমাৰ ক্ল'জ কোঅপাৰেশ্যন আছে তেখেতলোকৰ লগত, আৰু জইণ্ট পেট্ৰলিং আৰু যিখিনি একশ্যন ল'ব লাগে বহুতখিনি জইণ্ট আমি কৰি থাকোঁ বৰ্ডাৰ এৰিয়াবিলাকত। তো তেওঁলোকৰ সষ্টম আছে আৰু শ্বেয়াৰিং অফ ইনফৰমেশ্যন আৰু অপাৰেশ্যনবিলাক কৰি আছে। ডেফিনেটলি এইটো চলি থাকিব অভিযান, আপোনালোকে চাব ইন দ্য ডেজ টু কাম। চলি আছে, আপোনালোকে জানে, কভাৰেজ দি আছে অলমষ্ট ভেৰি ৰেগুলাৰলি, ধৰা পৰিয়ে থাকে আৰু ডাটা বা ষ্টেটিষ্টিক্সে নিজৰ কথা নিজে কয়। গতিকে অভিযান একেবাৰে চলি থাকিব। আমি গোটেইসকল OCICক ইনষ্ট্ৰাকশ্যন দিয়া আছে জিৰ' টলাৰেঞ্চ ল'বৰ কাৰণে কেটেল থেফ্টৰ এগেইনষ্টত। যদি কোনোবা ভাবে যে কেটেল থেফ্ট আমি বা এই কেটেল স্মাগলিঙত আমি কৰিম কাম, তেওঁলোকে ইয়াৰ যিটো লিগেল যিটো ৰেমিফিকেশ্যন, এইটোৰ কাৰণে প্ৰিপেয়াৰ্ড হোৱা ভাল। তেওঁক এটেক কৰিছিলে, পলাইছিলে, এটেক কৰি পলাবলৈ ট্ৰাই কৰিছিলে। গতিকে তেওঁক ৰখিবলৈ কোৱা হ'ল, আমি নিৰ্দেশ দিওঁ, আৰু যদি নহয় তেনে লফুল ৰিকেপচাৰ কাৰণে আমি যিকোনো লফুল মিনছ ইউজ কৰিব পাৰোঁ। ডেট ৱাজ দি অনলি ৱে তেওঁক ষ্টপ কৰাৰ কাৰণে।